বন্ধুসকল এতিয়া এই পথেৰে আৰম্ভ কৰিছোঁ। এই পথটো হৈছে গুৱাহাটীৰ মাজমজিয়াৰ নাৰেংগীস্থিত আৰ্মি কেম্প, আৰু এই আৰ্মি কেম্পৰ মাজেৰে গৈ থকা এই ৰাস্তাটোৰে আপোনালোকক লৈ যাম এনেকুৱা এটুকুৰা ঠাইলৈ, যিটো ঠাই আপোনালোকে উপভোগ কৰি ভাল পাব, আৰু সেই ঠাইটুকুৰা আপোনাৰ সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাম আমি। এয়া আছে মোৰ লগৰ মৃদুল, এওঁ চলাই আছে গাড়ী, আৰু লগত ভাইজান বহি আছে। আৰু আমাৰ পিছফালে এইদৰে আমি এটা মানে গ্ৰুপ আহি আছোঁ। আমি আটাই মিলি মানে এটা মানে প্ৰীতিভোজৰ আয়োজন কৰিম। তো য'ত বানপানীৰ মানে আতংক চলি আছে, আৰু সেই জেগাতে আমি মানে বানপানীৰ প্ৰবল সোঁতৰ ওচৰতে আমি আমাৰ প্ৰীতিভোজৰ আয়োজন কৰিম। আপোনালোকক দেখুৱাই আছোঁ ঠাইটো। গানটো লগাই দিয়ে অলপ জোৰকৈ। দৰ্শকক আমি গান এটাও শুনোৱাই দিছোঁ। আমি গৈ থকা যি যাত্ৰা, এয়া চাওক, আপোনালোকে পানী দেখি আছে। আপোনালোকলৈ ভিডিঅ'টো অলপ দেখুৱাব চেষ্টা কৰিছোঁ। আমি গৈ থকা ৰাস্তাটো এনেধৰণৰ। আপোনালোকে ভিডিঅ'ত হয়তো ইমান ভালকৈ নেদেখিব, আৰু সঁচাকৈ কিবা অন্যতম ভাল লগা এই যি ৰাস্তাৰে আমি গৈ আছোঁ। আৰু এইকাৰণে আমি এই স্থানলৈ যোৱাৰ ৰাস্তাটো মানে পথটো বাছি লৈছোঁ, এইটো কাৰণে যে আমি গোটেইকেইটাই মিলি যাত্ৰা কৰিছোঁ। যি যাত্ৰা, এই যাত্ৰাটো যাতে অতি সুন্দৰ হয়, আমি ভৱিষ্যতলৈ মানে মনত পেলাই থাকিব পাৰোঁ। আৰু এই ৰাস্তাৰ চাইডে চাইডে আপোনালোকে পানী দেখিছে, আপোনালোকক দেখুৱাই আছোঁ। এই আৰম্ভ হৈছে বানপানীৰ এলেকাসমূহ। এই যি ৰাস্তা দেখুৱাই আছোঁ আপোনালোকে, এই ৰাস্তাটোৰে আপুনি দিনৰ ভাগত আহিব, কিন্তু ৰাতি বেলি ডুবাৰ পিছত আপোনালোকে এই ৰাস্তাৰে যাত্ৰা কৰিব চেষ্টা নকৰিব। ইয়াত মানে একোটা প্ৰকাণ্ড হাতীৰ জাক ইয়াত ওলাই ঠিক আন্ধাৰ হোৱাৰ পিছতেই। এতিয়া আপোনালোকৰ জীৱনলৈ আহিব পাৰে এটা ভয়ানক পৰিৱেশ। মানে এইবিলাক এৰিয়া যিমান সুন্দৰ, ৰাতি আকৌ ভয়ানক। আপোনালোকক ট্ৰেইন এখনো দেখুৱালোঁ, কিন্তু ভালকৈ নাহিলে। ঠিক কেৰেলোৱাৰ দৰে ট্ৰেইনখনৰ মুখখন দেখুৱালে ফুটুংকৈ গুচি গ'লগৈ, ভালকৈ দেখুৱাব নহয়। যিহেতু চেষ্টা কৰিছিলোঁ আপোনালোকক দেখুৱাব, যিহেতু মোৰ প্ৰথম ভিডিঅ' হ'ব এইটো। আপোনালোকে খালি ছাবস্ক্ৰাইব কৰিব, কাৰণ মই মাৰ্কেটত নতুনকৈ আহিছোঁ দেই। আৰু সেইকাৰণে মই প্ৰথমবাৰ দেখুৱাইছোঁ আপোনালোকক এটা সুন্দৰ ভিডিঅ', যিটো ভিডিঅ' আপোনালোকৰ গুৱাহাটীৰ মানে দাঁতি কাষৰীয়াবোৰ দেখুৱাইছোঁ। আমি এতিয়া বৰ্তমান পানীৰ ওপৰেৰে গাড়ী লৈ গৈ আছোঁ। মানে আমি গৈ থকা ৰাস্তাটোত কিছু অংশত পানী বাগৰিছে। এয়া ৰাস্তাৰ চাৰিওকাষে পানী, কেৱল পানী। যিমান দূৰলৈ আপোনালোকে দেখা পাই আছে, কেৱল পানীয়েই পানী। বৰ্তমান আহি এতিয়া আপোনালোকক যি জেগা আমি দেখুৱাম বুলি কৈছোঁ, সেই জেগাত আমি প্ৰৱেশ কৰিছোঁৱেই। এতিয়া আপোনালোকক দেখুৱাম চাৰিওফালে বানপীড়িতত যি ৰাইজৰ যি আতংকময় পৰিৱেশত এতিয়া ৰাইজ হাহাকাৰ হৈ আছে। আমি সেই জেগাটুকুৰা আমি পালোহি, আপোনালোকক দেখুৱাম আৰু চাই থাকক। ৰাইজ চাওক, এতিয়া আমাৰ যি প্ৰীতিভোজৰ আয়োজন কৰিম অলপ পিছতে। এতিয়া আমি এই বস্তুবিলাক গাড়ীৰ পৰা নমালোঁ। এই আপোনাৰ বজাৰ পেৰে চাউল, ডেক্সি, কেৰাহী, ইয়াতে খৰিৰ পৰা লৈ গোটেইখিনি বস্তু। এতিয়া আপোনালোকক আমাৰ গ্ৰুপটো দেখুৱাই আছোঁ। এওঁ ৰেডি পূৰা, মানে বজাৰ পাতি লৈ এতিয়া পানী ভাঙি যাব। আৰু এই আমাৰ বন্ধু একদম পূৰা মানে সাজি কাজি ৰখি আছে। এতিয়া আমি গ্ৰুপটো সকলোকে দেখুৱাইছোঁ। পেটত ভোক লৈ আমি যাত্ৰা আৰম্ভ কৰিয়ে আছোঁ এতিয়াও। এতিয়া আমাৰ ভাইজান, এয়া মোৰ লগত। আমি গাড়ী বৰ্তমান ইয়াতে গাড়ীখন ৰাখিলোঁ। ইয়াতে আমি পানীৰ কাৰণে যাব নোৱাৰোঁ। এতিয়া আমি বৰ্তমান পানী ভাঙি পানীৰ মাজে গৈ থাকিম। আপোনালোকক দেখুৱাম আমি যি ৰাস্তাৰে যাম, পানী ভাঙি খোজকাঢ়ি গৈ থাকিম। এয়া আপোনালোকক দেখুৱাই আছোঁ। আমি
এজন এজনকৈ এনেকৈ পানীৰ মাজেৰে গৈ আছোঁ। এতিয়া পানী অলপ ইয়াতে কম, কিন্তু কিছুদিন যোৱাৰ পিছত পানীৰ মানে অলপ পৰিমাণটো বাঢ়িব। এতিয়া এই জালুৱে মাছ মাৰি আছে। বাবু দাঙি দিয়াচোন, অলপ দাঙি দিয়া। ইয়াতে মাছৰ ওজন গৈছে। এইদৰে আমি অলপ পিছত আমি জালৰ ব্যৱস্থা কৰিছোঁ, মাছ মাৰিমগৈ। এতিয়া আমাৰ এই টীমটো এই ধৰণে এজনে মাছ মৰাত ব্যস্ত হৈ গৈছে, তেওঁ জাল দাঙিছে, এজনে খৰি লৈ আছে, আৰু এয়া আমাৰ বাকী এজন এজনকৈ আগবাঢ়ি আছে। এয়া আমাৰ টিমটো দেই, সকলোৱে মিলি পানী আমি ঠিক এইদৰে খৰি হাতত আৰু পানী 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 কেৱল পানী। দোকান ডুব গৈ আছে পানীৰ মাজত। এয়া আমাৰ বৰ্তমান আঁঠুৰ ওপৰলৈ পানী। ইয়াৰ পিছত অলপ দূৰ যোৱাৰ পিছত আমি নাৱৰ ব্যৱস্থা কৰিছোঁ। আমি নাৱৰে আৰু কিছু দূৰ যামগৈ। বন্ধু ভিডিঅ' কৰি আছে। জলদি জলদি আহ, এইফালে চব পানী। এয়া চাওক বন্ধুসকল, কান্ধত এইদৰে খৰি টোপোলা লৈছোঁ। এওঁ মোনা লৈছে দেই। ইয়াতে মোৰ লোকেল মুৰ্গী আছে। এওঁ মোৰ মানে প্ৰিয় বন্ধু, আৰু এই খানাৰ আয়োজন কৰা মানে মুখ্য জ্যেষ্ঠ আমাৰ এওঁলোক। বাকী আমাৰ টিমটো এইদৰে আহিয়ে আছোঁ আমি। কিমান দূৰলৈ যাম আপোনালোকক দেখুৱাই থাকিম। এইদৰে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব দিব, যাতে এইদৰে আপোনালোকক আমি ভিডিঅ' দেখুৱাই থাকিব পাৰোঁ। তাৰ কাৰণে আমাক উৎসাহিত কৰিব। জাল দাঙিব। আমি ৰাস্তাত গৈ থাকোঁতে এইদৰে মানে মাছুৱে মাছ মাৰি আছে। তো আমি ঠিক য'তে সুবিধা পাইছোঁ তেনেকৈ ৰখি জালখন দাঙি দাঙি ক'ত কিমান মাছ উঠি আছে তাত চাবলৈ আমিও চেষ্টা কৰিছোঁ আৰু দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ। এতিয়া এইখন জালৰ মালিক, আৰু এয়া জালখন খালী, মাছ নাই। গঁৰালটো দাঙি দিয়া এবাৰ, গঁৰালটো। কিন্তু এওঁলোকে মাছ পাইছে, দেখিছেনে? এইটো গঁৰালত ডাঙৰ ডাঙৰ মাছ, শ'ল আছে, ৰৌ আছে, বৰালি আছে। অলপ দাঙি দিয়া। এয়া দেখিছেনে মাছৰ পানী বেছি দেই, সেইকাৰণে আগুৱাই যাবলৈ অসুবিধা হৈছে। দাঙি দিয়া, ভালকৈ দাঙে। এয়া মাছবোৰ ডাঙৰ ডাঙৰ মাছ আছে। এতিয়া চাওক, এয়া আমি আমাৰ যিবিলাক মানে প্ৰীতিভোজৰ যি ব্যৱস্থা লৈ আহিছোঁ, আমাৰ ঠিক এজন এজনকৈ নাৱত উঠি গ'ল লগৰবিলাক। তেওঁ এয়া আমাৰ খৰি, এয়া হৈছে নাৱৰীয়া। তাৰপিছত এয়া উঠিছোঁ আমি নাৱত। এতিয়া বহুত দূৰ খোজকাঢ়ি আহিলোঁ। আমি বৰ্তমান প্ৰায় ভাগৰিয়ে গৈছোঁ। এতিয়া এজন এজনকৈ গৈছে, প্ৰায় ভৰি গৈ উঠিছে। টুলুং গুটুং নকৰিব হয়, গম পাইছেনে নাই? বহুত দৃশ্যত আহি আছোঁ আমি। এয়া চাওক, পানীৰ মাজেৰে এখন ট্ৰেক্টৰ আহি আছে। আপোনালোকে চাওক, এইখন আপোনালোকক দেখুৱাইছোঁ ট্ৰেক্টৰ। তেওঁলোকে পানীৰ মাজত পানী মাৰি আহি আছে। কিমান দূৰ যাব লাগিব সেইটো মই এতিয়াও ক'ব নোৱাৰোঁ। এতিয়া পানীয়ে পানী, কেৱল পানীৰ মাজেৰে গৈয়ে থাকিম আমি। এয়া মই এতিয়া বৰ্তমান উঠিলোঁ, সকলোৰে লগত উঠি গ'লোঁ, বহি গ'লোঁ। বাছ এয়া আমি একেবাৰে স্কৰপিঅ' চিটৰ উঠাইছিল অলপ আগত। এতিয়া পানীৰ মাজত ইয়াত বিৰাট ফূৰ্তি লাগিছে। মানে আমাৰ মহাশয় মানে কি যে প্লান বনাই থাকে। আচলতে গোটেই মানে আমাৰ যি আজিৰ এই কাৰ্যসূচীটোৰ আয়োজকজন হৈছে এখেত। এই বঠা মাৰি আছে, টানি আছে, ভয়ো লাগিছে, ভালো লাগিছে। কিন্তু ভিডিঅ' কৰিম দেই এতিয়া, অলপ টাইমত, শ্বৰ্ট টাইমত। আমি দেখিছে আপোনালোকে পানী।
ঠিক সাগৰ নহ'লে ঠিক সাগৰৰ দৰেই তাৰমানে ইয়াত আমি যি পানীৰ ঢৌ নাই, লছৰ একো নকৰিবি দে কোনবে ভয়ানক পানী চাওক তহঁতে যেনেকে বহি আছে সেনেকে বহি থাক বোলে নখান ইপিনে হালছি মই ইপিনে হালো সেইটো নকৰবি আমাৰ নাওখনৰ এই অৱস্থা আপোনালোকে দেখুৱাইছে এয়া পানী আৰু এয়া নাও চাওক পানী আৰু নাৱৰীয়া নাও বাই আছে জনাব ভাল লাগিল দে থেংক ইউ ভাল লাগিল বহুত ভাল লাগিল ধন্যবাদ চাওক এইফালে পানী কিমান দূৰ যিমান দূৰ এই গাঁওবিলাক দেখি আছে গোটেই গাঁওবিলাক বৰ্তমান পানীৰ তলত ডুব গৈ আছে যাতায়াতৰ মানে একেবাৰে কোনো ব্যৱস্থা নাই যাতায়াত জটিল হৈ পৰিছে নাৱৰ আগে আগে মাছ নাপাই থাকে আমাৰ ভাইজানৰ বোলে এতিয়া বৰ্তমান মুখত ভাষা নাই আৰু কলিজাত পানী নাই এওঁ কৈ আছে আৰু বাকী চবৰে কলিজাত পানীও আছে ভাষাও আছে কেৱল ভয় নাই কি এইটো ৰাস্তা এইটো এয়া মোৰ পিছফালে চাওক আমি নাৱৰ পানী মাজে মাজে এইটো ৰাস্তাত হানাই মানুহ আহি আছে মোৰ পিছফালে গোটেই পানী পানী চাই থাকক এতিয়া আমাৰ কিন্তু সঁচাকৈ অলপ ভয় লাগিছে মানে ইমান যি আমি পানী আছে ইয়াত চবৰে মানে ইয়াত মনৰ উৎসাহ আছে লাগি থকা চব ভৰাই গৈছে সকলোৰে এতিয়া আমি একদম পানীৰ আৰু ভৰা পানীৰ মাজত আছোঁ। ওচৰত চাওক বহুত দূৰে দূৰে মানুহ ওচৰত মানে ওচৰত ঠাই বা কোনো আমি বৰ্তমান আহি মানে পানীৰ মাজত এনেকুৱা এটা ঠাই পালোঁ এখন দলঙৰ মানে চাৰিওটা ছাইডত মানে পানীৰ মাজত দলংখন অকল আছে আৰু এই দলঙৰ যিটো এটা অংশৰ ওখ ঠাইত আমি এইদৰে আমি বৰ্তমান যি প্ৰীতিভোজৰ কাৰণে আহিছিলোঁ আমি এয়া বৰ্তমান সেয়া লোকেল মুৰ্গী আনি এতিয়া কেৰাহীত ঢালিছোঁ আমি খানা আয়োজন কৰি আছোঁ আৰু আমাৰ খানা আয়োজকে ইতিমধ্যে নহৰু পিছিলে আদা পিছিলে পিঁয়াজ কাটি আয়োজক বৰ্তমান ভাগৰি বৰ্তমান তেওঁ অলপ আৰাম কৰিছে মানে ৰখিছে আৰু এতিয়া আমাৰ এজন জ্যেষ্ঠ ভাইজান এখেতেও বৰ্তমান ভাইজান কেনেকুৱা লাগিছে এই জেগাটো নাই বেয়া লাগে নাই খুব ভাল ভাল লাগিছে এতিয়া আপোনালোকক দেখিছে এখেতেও একদম ভাগৰি গৈছে পানী বটল দাঙিলে খৰি দাঙিলে তাৰপিছত অৱশেষত তেওঁক আমি এতিয়া অলপ মানে জিৰাব দিছোঁ এতিয়া কথা হ'ল আমি এক কেৰাহীৰ লগে লগে আহি আপোনালোকক য'ত আমি বনোৱা ঠাইখিনি আমি দেখুৱাইছোঁ আমাৰ আৰু এজনে এয়া বৰ্তমান খৰিৰ মানে জুইৰ লগত লাগি আছে তেওঁ জুই উঠাব পৰা নাই কিন্তু প্ৰাণ চেষ্টা কৰি আছে আৰু তেওঁৰ চেষ্টাৰ ফলতে আমাৰ খানা প্ৰস্তুত হ'ব আৰু সেই খানা খাই আমি ইয়াৰ পৰা উভতিম আমাৰ উদ্দেশ্য সফল হ'ব সেইটো আপোনালোকক দেখুৱাই আছোঁ আৰু দেখুৱাই থাকিম বৰ্তমান আমাৰ খানা পিনা খোৱা হৈ গ'ল আমি এতিয়া ডেক্সি কেৰাহী সকলো সামৰিছোঁ এয়া আমাৰ যি যাত্ৰাৰ যি উদ্দেশ্য আছিল আমি সফল হ'লোঁ এতিয়া আমি যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ এয়া এইফালে মৃদুল পিছে আমাৰ যাত্ৰাটো কেনেকুৱা হ'ল বঢ়িয়া সকলোকে দেখুৱালোঁ এইটো মাছ মাছ মাৰিলোঁ আমি মাছো মাৰিলোঁ ইয়াতে এওঁ মানে দুঘণ্টা ধৰি মাছ মৰাত ব্যস্ত আমাৰ খানা ৰেডি হ'ল খানা খালোঁ এতিয়া সামৰণি মাৰিলোঁ এতিয়া সকলোকে আমি বাই বাই দিলোঁ আপোনালোকেও ভাল প্লেচ হয় ইয়াতে আহিব আপোনালোকেও ধুনীয়া পাব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব সেই আশাৰে আপোনালোকক ছাবস্ক্ৰাইব কৰি দিব মৃদুলে কৈছে কৰি দিব ঠিক আছে